জামিয়া ইছলামিয়া দাৰুল উলুম মৈৰাবাৰী মাদ্ৰাছাত ৭৮তম বাৰ্ষিক অধিৱেশন। মৰিগাঁও জিলাৰ মৈৰাবাৰীত অৱস্থিত আগশাৰীৰ ইছলামী শিক্ষানুষ্ঠান জামিয়া ইছলামিয়া দাৰুল উলুম মৈৰাবাৰী মাদ্ৰাছাৰ প্ৰাংগণত যোৱাকালি বুখাৰী শ্বৰীফ খতম আৰু ডক্টৰ বন্দী উপলক্ষে ৭৮তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। মাদ্ৰাছাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিৱেশনৰ সময়ত অধ্যয়নৰত ছাত্ৰ তথা মাদ্ৰাছাখনৰ পৰা এই বছৰ উত্তীৰ্ণ হোৱা ছাত্ৰসকলক সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বাৰ্ষিক অধিৱেশন সভাখনত সভাপতিত্ব কৰে মাদ্ৰাছাখনৰ অধ্যক্ষ মতলুবুৰ ৰহমানে। লগতে মাদ্ৰাছা কমিটিৰ সম্পাদক আমিনুল হুদা, সহকাৰী যৌথ সম্পাদক ক্ৰমে জহিৰুল ইছলাম, মুক্তাৰ আৰু শ্বৰীফুল ইছলাম, মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক বাহাৰুল ইছলাম, মুছাদ্দিক হুছেইন, অৱসৰী শিক্ষক ৰফিকুল ইছলামকে আদি কৰি অঞ্চলটোৰ জ্যেষ্ঠ আলিম উলামাসকলে। সভাখনৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল মধ্যপ্ৰদেশৰ জামিয়া আৰবিয়া ভূপাল মাদ্ৰাছাৰ শ্বেইখুল হাদিছ তথা মধ্যপ্ৰদেশৰ ৰাজ্যিক জমিয়ত উলামাৰ উপসভাপতি মৌলানা মুফতি শ্বেখ জিয়া উল্লাহ খান কাছিমি চাহাবৰ আৰু অন্যান্য ইছলামিক বক্তাসকলে। মৈৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰথমেই মিডিয়া কৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বৰ ভাল লাগিছে যে আজি আমাৰ ৭৪তম বুখাৰী খতম শ্বৰীফ যিটো উদযাপন কৰা হয়, এইটো ৭৪তম অনুষ্ঠানটো আজি শেষ হৈছে। ইতিমধ্যে পুৱাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিবিলাক প্ৰতিযোগিতা আছিল আৰু যিসকলে ভাল ভাল নম্বৰ বোৰ্ডৰ পৰা আহৰণ কৰিছে তেওঁলোকক পুৰস্কৃত কৰা হৈছে। আৰু সদৌ বুখাৰী খতম কৰাৰ কাৰণে আমাৰ বুজুৰ্গ এজন ভূপালৰ পৰা অনা হৈছে, যোনে কৈছে নামটো। তেখেতে বুখাৰী খতম দি পেলাই বহুমূলীয়া ভাষণ ৰাখিছে, হৃদয়ংগম ভাষণ, অন্তৰ জোৰাইছে, চবৰে মন ভাল লাগিছে, প্ৰফুল্ল হৈছে। দিনৰ ওপৰত কেনেকৈ মানুহ চলিব পাৰে, অৰ্থাৎ ইছলাম যে শান্তিৰ ধৰ্ম, সেইটো কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে তাৰ কাৰণে তেওঁ বহুত উৎসাহ প্ৰেৰণা দিছে। আৰু সেই হিচাপে ইতিমধ্যে আমাৰ প্ৰগ্ৰামখন আল্লাহ তাআলাৰ ৰহমতত ভালে ভালেই চলিছে। আৰু অহা দিনবিলাকত যাতে আমাৰ মাদ্ৰাছাই আৰু উন্নতি কৰিব পাৰে তাৰ কাৰণে আমি কমিটিৰ ফালৰ পৰা, লগতে শিক্ষকসকলেতো কষ্ট কৰে, আমি কমিটিৰ ফালৰ পৰা ল'ৰাবিলাকক কেনেকৈ সা সুবিধা দিব পাৰি, কেনেকৈ তেওঁলোকৰ প্ৰয়োজনীয় বস্তুখিনি যোগান ধৰিব তাৰ কাৰণে কমিটিৰ তৰফৰ পৰা ব্যাপকভাৱে সঁহাৰি পোৱা গৈছে। তেওঁলোকেও বহুত কষ্ট কৰি আগুৰি দিছোঁ। আৰু কিছুমান ল'ৰা ছোৱালী যিবিলাক টাইটেল পাছ কৰিছে তেওঁলোকক আমি আবা বুলি কয়, এই যে কোলাকে ওপৰত যে পিন্ধা সেইখিনি দি পেলাই এইবাৰ নতুনকৈ আৰম্ভ কৰা হৈছে। আমাৰ এইজন মানে কাৰ্যকৰ্তা মুছাদ্দিক আহমেদ চাহাবে তেওঁ নিজাববীয়াকৈ 12জনক 12টা আবাস দিছে, তো বহু টকা খৰচ হৈছে তাত। যাই হোক, আল্লাহৰ ৰহমতত গোটেইখিনি কাম ভালে ভালে গৈছে, সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নয়াত আজি আমাৰ ৭৪তম বাৰ্ষিক অনুষ্ঠান মৈৰাবাৰী জামিয়া ইছলামিয়া দাৰুল উলুম মাদ্ৰাছাৰ আজি খুব সফলভাৱে পৰিসমাপ্তি হৈছে। গুজৰাটৰ পৰা এজন বুজুৰ্গ আহি আজি ইয়াত বুখাৰী খতম কৰাই বিশ্ব শান্তিৰ কাৰণে, মধ্যপ্ৰদেশৰ পৰা এজন মুফতি, তেওঁ মৌলানা, বহুত ভাল, তেওঁ আলিম, বিশিষ্ট মানে বিদগ্ধ পণ্ডিত, তেখেত আহি পেলাই বুখাৰী খতম কৰাই বিশ্ব শান্তিৰ বাবে যি দোৱা কৰিছে। আৰু এই কাৰ্যসূচীত, দিনজোৰা কাৰ্যসূচীত আমাৰ এই অঞ্চলত ৰাইজৰ যি স্বতঃস্ফূৰ্ত সহযোগ, আজি প্ৰায় ৩ লাখ টকাৰ বাজেট গোটেই এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে দান বৰঙণি দি আজি এই কাৰ্যসূচী সফল কৰাত সহায় কৰাৰ কাৰণে মাদ্ৰাছা কমিটিৰ ফালৰ পৰা আমি সকলোৰে শুক্ৰিয়া আদায় কৰিছোঁ, আল্লাহ তাআলাৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ। খুব ভালকৈ আজিৰ এই কাৰ্যসূচী পৰিসমাপ্তি হৈছে। আমি আশা ৰাখিছোঁ আগন্তুক দিনত আমাৰ মাদ্ৰাছা আৰু ভালকৈ আমি যিটো বাৰ্ষিক অধিৱেশন বা বুখাৰী খতম আমি পাতিব পাৰিম। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াত সহযোগ কৰিব। আল্লাহ তাআলাৰ খাস ৰহমত আমাৰ মাদ্ৰাছাৰ পৰা থাকিব বুলি আল্লাহৰ ওচৰত দোৱা কৰি আজি সকলোকে ধন্যবাদ জনালোঁ। মানে মাদ্ৰাছা যে শেষ শ্ৰেণীটো টাইটেল জমাত বুলি কোৱা হয়, এই প্ৰত্যেক বছৰে আমি টাইটেল জমাতৰ বুখাৰী শ্বৰীফৰ যি শেষ হাদিছটো আছে সেইটো এজন বুজুৰ্গ বাহিৰৰ পৰা মানুহ আনি সেইটো পঢ়াই দোৱা কৰা হয়। সেইকাৰণে প্ৰতি বছৰ যেনেকুৱা কৰা হয়, আমি এই বছৰো
তেনেকুৱা এটা ৭৪তম অধিৱেশন মাদ্ৰাছাৰ পাতি পেলাই এই বুখাৰী খতমৰ আয়োজন কৰিছোঁ। ইয়াত আমাৰ মধ্যপ্ৰদেশৰ ভোপাল মাদ্ৰাছাৰ শাইখুল হাদিছ হজৰত মৌলানা মুফতি জিয়াউল্লাহ খান কাছিমি চাহাব তেওঁক আমন্ত্ৰণ কৰা হৈছিল। তেওঁৰ ভাষণেৰেই এই সভা ভংগ হয়। তেওঁ দোৱা কৰে বিশ্ববাসীৰ শান্তিৰ কাৰণে, আমাৰ এই অঞ্চলৰ অসমৰ শান্তিৰ কাৰণে তেওঁ দোৱা কৰিলে। আমি সেই দোৱাত শ্বৰিক হৈছোঁ। আৰু আমাৰ মাদ্ৰাছাৰ এইটো প্ৰতি বছৰেই হৈ থাকে। শেষৰ শ্ৰেণীটো যি ছাত্ৰসকলক পাগৰি দি বিদায় দিয়া হয়, সেই উদ্দেশ্যেই আমাৰ এই অধিৱেশনখন পতা হৈছে। ইয়াৰ পৰা বিদায় হোৱা ছাত্ৰ মানে টাইটেল জমাতৰ ছাত্ৰক আমি পাগৰি দিওঁ। এইবাৰৰ পৰা আমাৰ মাদ্ৰাছাৰ সদস্য মুছাদ্দিক আহমদ চাহাবক ধন্যবাদ জনাইছোঁ। তেওঁ আৰম্ভ কৰিছে এইবাৰৰ পৰা ছাত্ৰসকলক। এতিয়া তেওঁলোক মৌলানা হৈ গৈছে, নামাজ পঢ়াব, জুমাৰ নামাজ পঢ়াব, ঈদৰ নামাজ পঢ়াব, ৱাজ নছিহত কৰিব যাব। তেনেকুৱা অৱস্থাত পাগৰিৰ লগতে এটা আভা হোৱা জৰুৰী। সেইকাৰণে আভা এইবাৰ দিয়া হৈছে, আৰম্ভ হৈছে। পৰৱৰ্তী বছৰ প্ৰত্যেক বছৰে আমি দিয়াৰ চেষ্টা কৰিম। আৰু তাৰ কাৰণে আমাৰ মুছাদ্দিক আহমদ চাহাবক মই ধন্যবাদ জনাইছোঁ মাদ্ৰাছাৰ পক্ষৰ পৰা।